গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী লিংক SITৰ তদন্তত পোহৰলৈ কি বিস্ফোৰক তথ্য পোহৰলৈ তৌকি শেখৰে JNUৰ অসমীয়া অধ্যাপকৰ সম্পৰ্ক গৌৰৱ গগৈ আৰু পত্নীৰ পাকিস্তানী লিংকক লৈ SITয়ে চলাই থকা তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ঘোষণা প্ৰয়োজনত লোৱা হ'ব ইণ্টাৰপলৰ সহায় মুখ্যমন্ত্ৰীৰ মন্তব্য ক্ষিপ্ৰগতিত আগবাঢ়িছে SITৰ তদন্ত ইতিমধ্যে SITৰ এটা দলে দিল্লীত বাহৰ পাতি সংগ্ৰহ কৰিছে ইটোৰ পাছত সিটো বিস্ফোৰক তথ্য মাথো গৌৰৱ গগৈ বা তেওঁৰ পত্নী নহয় JNUত কৰ্মৰত এগৰাকী অসমীয়া অধ্যাপকৰে আলী তৌকি শেখৰ লগত থকা সম্পৰ্কৰ কথাও পোহৰলৈ আহিছে SITয়ে গোটেই যিজন পাকিস্তানী নাগৰিক তেখেতৰ সংক্ৰান্তত তৌকিৰ শেখ খুব সম্ভৱ নামটো তেখেতৰ সংক্ৰান্তত গোচৰ এটা ৰুজু কৰিছে আৰু প্ৰাৰম্ভিকভাৱে বহুখিনি তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰী আৰু কলে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰে জড়িত বিষয় তদন্তৰ সবিশেষ জনোৱা হৈছে গৃহমন্ত্ৰী অমিত শাহকো তৌকিৰ শেখ যেতিয়া ভাৰতলৈ আহিছিলে তেতিয়া তেওঁৰ লগত পাকিস্তানৰ বহুত ব্যক্তিক লগত লৈ আহিছিলে পাকিস্তানৰ এটৰ্নি জেনেৰেলৰ দৰে ব্যক্তিয়েও ভাৰতলৈ আহিছিল গতিকে বিষয়টো যথেষ্ট সংবেদনশীল ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়টো সম্পৰ্কে মই অৱগত কৰিছোঁ অসম আৰক্ষীৰ SITয়ে যেহেতু এটা সীমালৈকেহে তদন্ত কৰিব পাৰিব সেই প্ৰয়োজনত লোৱা হ'ব ইণ্টাৰপলৰো সহায় জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SITয়ে তদন্ত কৰি আছে কিন্তু এটা পৰ্যায়লৈকে আমি তদন্ত কৰিব পাৰিম হয়তো ইণ্টাৰপল আদিৰো সহায় ল'ব লাগিব এটা পৰ্যায়ত গতিকে বৰ্তমান গোটেই তদন্তটো প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু এই গোটেই তদন্তটোক আমি যিমানখিনি পাৰোঁ আমি আগুৱাই লৈ যাম ব্যুৰো ৰিপৰ্ট গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী লিংক SITৰ তদন্তত পোহৰলৈ কি বিস্ফোৰক তথ্য পোহৰলৈ তৌকি শেখৰে JNUৰ অসমীয়া অধ্যাপকৰ সম্পৰ্ক গৌৰৱ গগৈ আৰু পত্নীৰ পাকিস্তানী লিংকক লৈ SITয়ে চলাই থকা তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ঘোষণা अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।